ভোট চোৰ আজি চাওক এটা আচৰিত কথা যে বিজেপি চৰকাৰে অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে এইবাৰ ২৬ৰ নিৰ্বাচনত কোনো কাৰণত বিজেপিক ৰাইজে গ্ৰহণ নকৰে, বিজেপি জিকিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে এতিয়া শেষ পন্থা লৈছে ভোট চোৰ। গতিকে তেওঁলোকে এই এছআৰৰ যোগেদি নিৰ্বাচনী আয়োগক অপব্যৱহাৰ কৰি তেওঁলোকে লাখ লাখ ভাৰতীয় নাগৰিক যিসকল কংগ্ৰেছ সমৰ্থক এই ভাৰতীয় নাগৰিকৰ নাম তেওঁলোকে কৰ্তন কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰি লাখ লাখ মানুহৰ নামৰ ওপৰত তেওঁলোকে নটিচ জাৰি কৰিছে। হিয়াৰিঙত তেওঁলোক উপস্থিত হৈছে, বাৰম্বাৰ কাগজ দেখুৱাব। NRCত আমি কাগজ দেখুৱাইছোঁ, NRC হোৱাৰ পিছত আকৌ এনেকুৱাকৈ বাৰম্বাৰ যে আজি ডকুমেণ্ট পৰীক্ষা কৰা, কাগজ পৰীক্ষা কৰা, আজি যি হাৰাশাস্তি কৰিছে আৰু নাম কৰ্তন কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ প্ৰতিবাদত আজি আমি প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লগত আমাৰ বিৰোধী দলৰ যিসকল নেতা আছে সেইসকলক লৈ আজি এই প্ৰতিবাদ আমি কৰিছোঁ। নাই, সেইটো আছে, সেইটো তেওঁ এটা নিজৰ দল হিচাপে তেওঁ নিজৰ দলীয়ভাৱে তেওঁ নিজৰ কৌশলগত কাৰণত তেওঁ নিজে চলাই আছে। কিন্তু আমাৰ ঐক্যৰ ওপৰত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে আলোচনা চলি আছে, আলোচনা ৰাইট ডিৰেকশ্যনত গৈ আছে আৰু সোনকালে এটা মানে সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত হ'ব। বিলম্ব হোৱা নাই নেকি? বিলম্ব হোৱা নাইকিয়া, কাৰণ এতিয়াওতো ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাইকিয়া, এতিয়াও ইলেকশ্যন ডিক্লেয়াৰ হোৱাই নাইকিয়া। গতিকে সেই পিনৰ পৰা সময় যথেষ্ট আছে। ভোট চোৰ আজি চাওক এটা আচৰিত কথা যে বিজেপি চৰকাৰে অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে এইবাৰ ২৬ৰ নিৰ্বাচনত কোনো কাৰণত বিজেপিক ৰাইজে গ্ৰহণ নকৰে, বিজেপি জিকিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে এতিয়া শেষ পন্থা লৈছে ভোট চোৰ। গতিকে তেওঁলোকে এই এছআৰৰ যোগেদি নিৰ্বাচনী আয়োগক অপব্যৱহাৰ কৰি তেওঁলোকে লাখ লাখ ভাৰতীয় নাগৰিক যিসকল কংগ্ৰেছ সমৰ্থক এই ভাৰতীয় নাগৰিকৰ নাম তেওঁলোকে কৰ্তন কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰি লাখ লাখ মানুহৰ নামৰ ওপৰত তেওঁলোকে নটিচ জাৰি কৰিছে। হিয়াৰিঙত তেওঁলোক উপস্থিত হৈছে, বাৰম্বাৰ কাগজ দেখুৱাব। NRCত আমি কাগজ দেখুৱাইছোঁ, NRC হোৱাৰ পিছত আকৌ এনেকুৱাকৈ বাৰম্বাৰ যে আজি ডকুমেণ্ট পৰীক্ষা কৰা, কাগজ পৰীক্ষা কৰা, আজি যি হাৰাশাস্তি কৰিছে আৰু নাম কৰ্তন কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে, ইয়াৰ প্ৰতিবাদত আজি আমি প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লগত আমাৰ বিৰোধী দলৰ যিসকল নেতা আছে সেইসকলক লৈ আজি এই প্ৰতিবাদ আমি কৰিছোঁ। নাই, সেইটো আছে, সেইটো তেওঁ এটা নিজৰ দল হিচাপে তেওঁ নিজৰ দলীয়ভাৱে তেওঁ নিজৰ কৌশলগত কাৰণত তেওঁ নিজে চলাই আছে। কিন্তু আমাৰ ঐক্যৰ ওপৰত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে আলোচনা চলি আছে, আলোচনা ৰাইট ডিৰেকশ্যনত গৈ আছে আৰু সোনকালে এটা মানে সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত হ'ব। বিলম্ব হোৱা নাই নেকি? বিলম্ব হোৱা নাইকিয়া, কাৰণ এতিয়াওতো ইলেকশ্যন ডিক্লেয়াৰ হোৱা নাইকিয়া, এতিয়াও ইলেকশ্যন ডিক্লেয়াৰ হোৱাই নাইকিয়া। গতিকে সেই পিনৰ পৰা সময় যথেষ্ট আছে।